জামুগুৰিঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক আক্ৰমণ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এক ব্ৰেকিং নিউজ। জামুগুৰিঘাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক আক্ৰমণ। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধী উপস্থিত থকাৰ সময়তে ঘটিলে এই অঘটন। তেজ দিয়াৰ লগতে শ্বহীদ হ'বলৈ প্ৰস্তুত, তথাপি ন্যায় যাত্ৰা অব্যাহত থাকিব। এই মন্তব্য কৰে কংগ্ৰেছ বিধায়ক এ.কে. ৰছিদ আলমে। চাপৰিত উপস্থিত হৈ বিধায়কগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে উজাৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক আক্ৰমণ কৰাক লৈ এতিয়া কাৰ্যসূচী হাতত লোৱাৰো সম্ভাৱনা আছে। চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। এইটো দুৰ্ভাগ্যজনক। একচুৱেলি বিজেপিয়ে ভয় খাইছে। ৰাহুল গান্ধীজীৰ যিটো ভাৰত জোড়ো ন্যায় যাত্ৰাত যিখিনি মানুহৰ সঁহাৰি, এইটো ভয় খাইছে। এই যে অত্যাচাৰ, ইয়াৰ প্ৰতিশোধ অহা নিৰ্বাচনত ৰাইজে দিব। আমি ৰাইজৰ ওচৰত বিচাৰ দিছোঁ। এই গণতন্ত্ৰ যিটো নোহোৱা কৰিব খুজি আছে বিজেপিয়ে, গতিকে এইটোৰ প্ৰতিউত্তৰ এটাই উপায় হ'ল, সেইটো হ'ল নিৰ্বাচন। গতিকে মোৰ আশা এই অত্যাচাৰ বন্ধ কৰিব। যি অত্যাচাৰ কৰি আছে বিজেপিয়ে, বিভিন্ন ধৰণৰ অত্যাচাৰ। বিৰোধী দলৰ যিটো মুখ্য ব্যক্তি, তেওঁকে যদি চৰকাৰে নিৰাপত্তা দিব পৰা নাই, বিৰোধী দলতো গণতন্ত্ৰৰ এটা অংশ, হয়নে নহয়? বিৰোধী দলৰ গণতন্ত্ৰৰ অংশ। গতিকে বিৰোধী দলৰ যিজন মুখ্য সেনাপতি, তেওঁকো নিৰাপত্তাৰ দায়িত্ব চৰকাৰে দিব লাগিব। গতিকে সেইটো যদি দিব পৰা নাই, চৰকাৰ ক'ত আৰু চৰকাৰ আছে? চৰকাৰ নাই বুলি আমি ভাবি ল'ম। সাধাৰণ ৰাইজৰ কেনেকৈ নিৰাপত্তা থাকিব? এই নেকি নহয়, কি কৈ আছে দেখা নাই? টিভি পত্ৰ বা ইয়ে কি কৰিব এইটো কৈয়ে আছে না। গতিকে তাৰে প্ৰতিফলন সকলোৱে আপোনালোকে গম পাই আহিছে। সঁচা কথাটো একমাত্ৰ ভয় খাইছে যে ন্যায়, কোনটো ন্যায় বিচাৰিছে? ৰাইজৰ লগত যিটো প্ৰতাৰণা কৰি আছে চৰকাৰে, বিজেপিয়ে, সেই ন্যায়টো আমাক লাগে। আজি আপুনি টেক্স দিছে, হয়নে? আমি ৰেভিনিউ দিছোঁ। সেই ৰেভিনিউটো গোটেই আমাকে ঘূৰাই দিব লাগিব। সেই ৰেভিনিউটো ক'ত গৈ আছে? ব্যক্তিগত ফাণ্ডত গৈ আছে। বিভিন্ন প্ৰকাৰে ব্যক্তিগত ফাণ্ডত লৈ আছে, কৰাপশ্যন হৈ আছে। তাৰে নাই। আজি শিক্ষাৰ অধিকাৰ, এইটো অধিকাৰ হৈছে আজিকালি। আজি শিক্ষাটো আমি ইমান ব্যয়বহুল হৈছে, তাৰ ওপৰত টেক্সো লগাই আছে, তাৰে নাই। এতিয়া এইমাত্ৰ মই গম পালোঁ, নিশ্চয় কিবা এটা ল'ব। আৰু ন্যায় যাত্ৰাটোৱে আমাৰ কাৰ্যসূচী। আমি খালি এইটোও নহয়, বহুত এই স্বাধীনতাৰ নামত বহুত শ্বহীদ হৈছে, লাখ লাখ মানুহ। এই ন্যায় যাত্ৰাত আজি ভূপেন বৰা ডাঙৰীয়াক ৰক্তাক্ত কৰি দিছে, সেইটোও নহয়। আমি শ্বহীদ হোৱাৰ কাৰণেই ৰেডি। আজি ৰাহুলজীৰ নেতৃত্বত আমি শ্বহীদ হোৱাৰ কাৰণে ওলাই আহিছোঁ। আৰু কিবা কৰিব পাৰে, সেইকাৰণে আমি ভয় নাখাওঁ। আমি এই ন্যায় যাত্ৰা কেতিয়াও পিছুৱাই নাহে। এই ন্যায় যাত্ৰাই আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু যদি আমি এটা শ্বহীদ হ'ব লগা হয়, আমি শ্বহীদ হ'ম। ৰাহুল গান্ধীজীৰ নেতৃত্বত যিটো ন্যায় যাত্ৰা, সেইটো হ'বই, আমি কৰিমেই। ৰাইজক এটাই ক'ম, আপোনালোকে এইবিলাক ভয় খুৱাই আছে। ৰাইজে যাতে এই যে যিটো গেডাৰিং, সহযোগ, সমৰ্থন যাতে নকৰে, ভয় খুৱাই আছে। আপোনালোকে ভয় নাখাব, আপোনালোকে ওলাই আহক। আমি ব্যক্তিগত হিচাপত প্ৰতিবাদ কৰিব নোৱাৰোঁ। কোনোবা এজন দায়িত্ব লৈছে। গতিকে আমাৰ এইটো এটা সুযোগ। এই ন্যায় যাত্ৰা আমি সমৰ্থন কৰোঁ, আৰু সকলো ৰাইজে আহি ইয়াতে জড়িত হৈ যাব লাগে। এইটোৱে ৰাইজলৈ আহ্বান।